মনম মেথছ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি অনুশীলনী 3.2 ওপৰত আলোচনা কৰিম। ইয়াৰ আগৰ যি ভিডিঅ' তাত তোমালোকে অনুশীলনী 3.1 ওপৰত শিকিছিলা। তাত তোমালোকে কিদৰে দুটা সমীকৰণক লৈখিকভাৱে আৰু বীজীয়ভাৱে উপস্থাপন কৰিব পাৰি তাৰ ওপৰত শিকিছিলা। আজি আমি এই ভিডিঅ'টো দুটা সমীকৰণ কেতিয়া সংগত কেতিয়া অসংগত বা কটাকটি কৰিব বা মিলি যাব বা সমান্তৰালকৈ থাকিব তাৰ ওপৰত আলোচনা কৰিম। এতিয়া চোৱা, যদি মই যিকোনো দুটা সমীকৰণ লওঁ a1, এতিয়া চোৱা যদি মই যিকোনো দুটা সমীকৰণ লওঁ, যে এটা মই ধৰি লৈছো a1x plus b1y plus c = 0 আৰু এটা সমীকৰণ ধৰিছো মই a2x plus b2y c2 = 0। এতিয়া চোৱা, যদি মোৰ সমীকৰণৰ যিটো গঠন কেনেকুৱা হ'ব লাগিব, দুটা a1x plus b1y plus c1 = 0 বা a2x plus b2y plus c2 = 0, এনেকুৱা ধৰণৰ মই কি কৰিব লাগিব, গঠন কৰিব লাগিব। এতিয়া চোৱা, যদি a1/a2 আৰু b1/b2 সমান নহয়, তেতিয়াহ'লে মোৰ সমীকৰণ দুটা কি হ'ব, সংগত হ'ব। আৰু যদি a1/a2 সমান b1/b2 সমান c1/c2 হয়, তেতিয়াহ'লে মোক কি হ'ব, যিডাল মই লেখত আঁকিম সেই লেখডাল মোৰ ভাগত মিলি যাব আৰু অসীম সংখ্যক সমাধান থাকিব। ঠিক সেইদৰে যদি a1/a2 সমান b1/b2 not equal to c1/c2 হয়, তেতিয়াহ'লে মই যিডাল লেখ আঁকিম সেই লেখ দুডাল মোৰ কি হ'ব, সমান্তৰাল হ'ব আৰু অসংগত হ'ব। এতিয়া চোৱা, তোমালোকৰ যিটো প্ৰথম প্ৰশ্ন, তাত তোমালোকক কৈছে যে এটা গণিত কুইজত 10ম শ্ৰেণীৰ 10জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা উলিওৱা। এতিয়া চোৱা, যিটো তোমালোকৰ 1 নম্বৰ প্ৰশ্ন, তাত আমি কি কৰিছো চোৱা, আমি ধৰি ল'ম প্ৰথমতে যে ধৰা হ'ল ছাত্ৰৰ সংখ্যা সমান আমি কি বুলি ধৰিছো চোৱা, x বুলি ধৰি লৈছো, যে ছাত্ৰ সংখ্যা আমাৰ x জন আছিলে আৰু ধৰি লোৱা যে ছাত্ৰীৰ সংখ্যা সমান y জনী। এতিয়া চোৱা, আমাক যিটো প্ৰথম চৰ্ত দিছে, প্ৰথম চৰ্ত মতে আমাক কৈছে যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা 10 জন আছিল। অৰ্থাৎ আমাৰ যিটো প্ৰথম চৰ্ত মতে মোক কি হ'ব, যে x plus y = 10। অৰ্থাৎ মই কি পাইছো, যে যিটো শ্ৰেণী আছিল সেই শ্ৰেণীটোত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছিল, কৈছে 10 জন আছিল। ঠিক সেইদৰে দ্বিতীয় চৰ্ত মতে চোৱা, দ্বিতীয় চৰ্ত মতে মোক কৈছে যে ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা কিমান বেছি, 4 বেছি। অৰ্থাৎ ছাত্ৰৰ লগত যদি মই 4 এটা যোগ কৰোঁ, তেতিয়াহ'লে মই কি পাই যাম, ছাত্ৰীৰ সংখ্যাটো পাই যাম। এতিয়া চোৱা, ইয়াত মই দুটা সমীকৰণ পাইছো। এটা পাইছো x plus y = 10 আৰু এটা পাইছো মই x plus 4 = y। এইটোৱে হৈছে মোৰ ভাগৰ বীজীয়ভাৱে প্ৰকাশ। এতিয়া চোৱা, যদি মই x plus y 10 আৰু x plus 4 = y, যদি মই x আৰু y বিভিন্ন মানৰ বাবে এখন চাৰ্ট বনাওঁ আৰু সেই চাৰ্টখন যদি মই এটা লেখত উপস্থাপন কৰোঁ, তেতিয়া মই কি পাই যাম, লৈখিকভাৱে উপস্থাপন কৰিব পাৰিম। এতিয়া চোৱা, যদি মই যে x plus y = যদি মই 10ৰ কাৰণে এখন চাৰ্ট বনাওঁ, চোৱা x আৰু y। এতিয়া চোৱা, যদি মই x ৰ মান 0 বহাই দিওঁ, y কিমান হ'ব, 10 হ'ব। ঠিক সেইদৰে যদি 5 দিওঁ, কিমান হ'ব, মোৰ 5 হ'ব। তোমালোকে যিকোনো মান বহাব পৰা। আকৌ যদি 10 দি দিওঁ, 10টো সিফালে গুচি গ'লে কি হৈ যাব, 0 হৈ যাব। অৰ্থাৎ x plus y সমান 10ৰ কাৰণে মই কি তিনিটা মান পাইছো। যেতিয়া x ৰ মান 0 হ'ব, y মান 10 হ'ব। x ৰ মান 5 হ'লে y মান 5 হ'ব। আকৌ x ৰ মান 10 হ'লে y মান কিমান হ'ব, 0 হ'ব। ঠিক সেইদৰে যদি মই x
plus 4 equal to y কাৰণে এখন চাৰ্ট বনাও চোৱা তাত মই কি লিখিব কেনেকুৱা হ'ব চোৱা কি মান পাম প্ৰথমতে মই x মান লম এতিয়া চোৱা যদি মই x মান -4 দিও কাটি যাব y equal to কিমান পাম মই 0 পাম ঠিক এদৰে 0 দিলে কিমান হ'ব 4 হ'ব আৰু যদি মই 2 দিও কিমান হ'ব মু 6 হ'ব এতিয়া চোৱা মই কি কৰিম এই মান কেইটাৰ বাবে মই কি কৰিম এটা লেখ আকিম তোমালোকে চোৱা আমি কি কৰিম তোমালোকে নৱম শ্ৰেণীত পাইছা আমি লেখ অংকন কিদৰে কৰিব পাৰো এতিয়া চোৱা মই কি কৰিম যে x আৰু y মই কি আকিব লাগিব অক্ষ আকিব লাগিব এটো o x o x ডেশ ঠিক হেৰে তোমালোকে কি পাবা যে y o y ডেশ এতিয়া চোৱা আমা কি হলৈকে আছে 12 লৈকে আমি ধৰি লম চোৱা এই 2 4 6 8 10 12 অৰ্থাৎ 2 4 6 8 10 12 ঠিক হেৰে এফালে হ'ব 2 4 6 8 অৰ্থাৎ -8 -6 -4 -2 ঠিক হেৰে এফালে কিমান হ'ব -2 -4 এফালে গলে 2 4 6 8 10 2 4 6 8 10 এতিয়া চোৱা যিটো মোৰ প্ৰথম সমীকৰণ তাত মই পাইছো যেতিয়া মোৰ x মান 0 হয় y মান কিমান হ'ব 10 অৰ্থাৎ মোৰ এটা পইণ্ট হ'ব এডোখৰত আৰু চোৱা যেতিয়া 5 হয় কিমান হ'ব 5 এতিয়া চোৱা 4 আৰু 6 মাজত এই 5 টো আছে ঠিক এদৰে 4 আৰু 6 মাজত কিমান আছে 5 আছে অৰ্থাৎ মোৰ যেটো 5 5 বিন্দু হেতু মোক কোন ডখত হ'ব ধৰি লোৱা এই ডখত হ'ব তোমালোকে যেতিয়া স্কেল দি জুখি লবা ভালদৰে চোৱা এই ডখত পৰিব ঠিক এদৰে মোক কৈছে কি যেতিয়া মোৰ 10 হয় তেতিয়া মোৰ কিমান হয় বুলি কৈছে 0 হয় অৰ্থাৎ এটা বিন্দু হ'ব মোৰ ভাগ এই ডখত ঠিক এদৰে সেকেন্ড লেখডালৰ কাৰণে চোৱা x + 4 = y কাৰণে যেতিয়া মোৰ -4 হয় তেতিয়া মোৰ কিমান হয় বুলি কৈছে 0 হয় ঠিক এদৰে যেতিয়া 0 হয় তেতিয়া মোৰ কিমান হয় বুলি কৈছে চোৱা 4 হয় আৰু যদি 2 হয় তেতিয়া হলে মোৰ কিমান হ'ব বুলি কৈছে চোৱা 6 হ'ব অৰ্থাৎ এই ডখতে এতিয়া মই কি কৰিম এই তিনটা বিন্দু কি কৰি দিম মই চোৱা জয়েন কৰি দিম ঠিক হেৰে তোমালোকে এই তিনটা বিন্দু জয়েন কৰি দিবা এতিয়া চোৱা আমাক যি দুডাল লেখ আকিছো চোৱা সেই লেখডালে কোট কটা কৰি কৈছে চোৱা এই ডখত আৰু তোমালোকে এনেকে যদি আকি দিয়া চোৱা 2 আৰু 4 মাজত মোৰ কিমান আছে 3 অৰ্থাৎ মই x অক্ষত কিমান গৈছো 3 আৰু y অক্ষত কিমান আছে চোৱা এইটো 7 অৰ্থাৎ যিডাল মই লেখ আকিছো এটো হৈছে মোৰ 10 0 এটো হৈছে মোৰ ভাগ 5 5 আৰু এটো হৈছে মোৰ ভাগ কিমান 0 10 এটো পইণ্ট হৈছে -40 এটো হৈছে 04 আৰু এটো পাইছিল আমি কিমান 2 আৰু 6 অৰ্থাৎ চোৱা মই যি দুডাল লেখ আকিছো সেই লেখ দুডালে মোক কোট কটা কটি কৈছে চোৱা এই বিন্দুটোত কটা কটি কৈছে অৰ্থাৎ 3 আৰু 7 এতিয়া চোৱা আমি কি পাইছো যে x + y = 10 আৰু x + 4 = y ৰেখা দুডালে কোট কাটিছে চোৱা 3 আৰু 7 যিটো পইণ্ট সেই পইণ্টত আমাৰ কি কৰিছে বিন্দুত কটা কটি কৈছে এতিয়া চোৱা আমি x মানে কি ধৰিছিলো x মানে ধৰিছিলো ছাত্ৰৰ সংখ্যা আৰু y মানে ধৰিছিলো কি সংখ্যা ছাত্ৰীৰ সংখ্যা গতিকে মোৰ ছাত্ৰৰ সংখ্যা কিমান হ'ব বুলি কৈছে চোৱা x মান কিমান পাইছো 3 অৰ্থাৎ ছাত্ৰৰ সংখ্যা আছিল মোৰ ভাগত 3 জন আৰু মোৰ ছাত্ৰী সংখ্যা কিমান থাকিব চোৱা ছাত্ৰী সংখ্যা থাকিব মোৰ ভাগ 7
জনিয়া চোৱা 3 আৰু 7 যোগ কৰিলে আমি কিমান পাই যাম 10 পাই যাম অৰ্থাৎ আমাক কৈছিল যে এটা শ্ৰেণীত 10 জন ছাত্ৰ ছাত্ৰী আছিল তাৰে কৈছিলে যে লৰাতকে ছোৱালী সংখ্যা কিমান বেছি আছিল কৈছে 4 জন এতিয়া চোৱা যদি আমি গ্ৰাফত আকো তেতিয়া হলে আমি কি পাইছো যে যি দুডাল আমি লেখ আকিছো সেই লেখ দুডালে 3 আৰু 7 বিন্দুত কটাকটি কৰিছে গতিকে আমি ক'ব পাৰো যে 3 মানে আমি ধৰিছিলো x ৰ মান আৰু y মানে ধৰিছিলো 7 গতিকে ছাত্ৰৰ সংখ্যা হ'ব 3 আৰু ছাত্ৰীৰ সংখ্যা হ'ব কিমান 7 ঠিক হেৰে তোমালোকে 2 নম্বৰটোত চোৱা 1 নম্বৰৰ 2টোত চোৱা তাত তোমালোকক কৈছে যে 5 ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা আৰু 7 ডাল পেন্সিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা এডাল পেন্সিল আৰু এটা পেনৰ দাম উলিয়াব দিছে এতিয়া চোৱা আমি কি কৰিম প্ৰথমতে ধৰি লম যে ধৰা হল পেন্সিলৰ দাম সমান x টকা আৰু কি কৰিম যে পেনৰ দাম সমান আমি কিমান ধৰি লম চোৱা y টকা বুলি আমি কি কৰিম ধৰি লম এতিয়া চোৱা যিটো আমাক প্ৰথম শৰ্ত দিছে প্ৰথম শৰ্ত মতে কি কৈছে চোৱা প্ৰথম শৰ্ত মতে আমাক কৈছে যে 5 ডাল পেন্সিল আৰু 7টা পেনৰ দাম কেই টকা বুলি কৈছে চোৱা 50 টকা অৰ্থাৎ 5 ডাল পেন্সিল আৰু 7টা পেনৰ দাম কেই টকা বুলি কৈছে চোৱা 50 টকা এইটো চোৱা আমি 1 নম্বৰ সমীকৰণ এটা পালো ঠিক হেদৰে চোৱা দ্বিতীয় শৰ্ত মতে আমাক কি বুলি কৈছে যে 7 ডাল পেন্সিল আৰু 5টা পেন অৰ্থাৎ 7 ডাল পেন্সিল আৰু 5টা পেনৰ দাম কেই টকা বুলি কৈছে 46 টকা এতিয়া চোৱা তোমালোকে 5x + 7y সমান 50 আৰু 7x + 5y = 46 যদি লেখ অঙ্কন কৰা সেই লেখ দুডালে যি বিন্দুত কটাকটি কৰিব সেই বিন্দুটোৱে হ'ব তোমালোকৰ পেন্সিল আৰু পেনৰ দামৰ যি মূল্য সেইটো তোমালোকে পাই যাবা ঠিক হেদৰে তোমালোকে 2 নম্বৰ গিটাত চোৱা 2 নম্বৰ গিটাত কৈছে যে a1/a2 b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা হ'ব তাক নিৰ্ণয় কৰিব দিছে এতিয়া চোৱা যিটো আমাক 1 নম্বৰৰ সমীকৰণ দিছে 1 নম্বৰৰ সমীকৰণটোত চোৱা কি বুলি দিছে আমাক যে 5x - 4y + 8 = 0 আৰু এটা দিছে চোৱা 7x + 6y - 9 = 0 এতিয়া চোৱা আমি পাইছো যে আমাৰ সমীকৰণৰ গঠনবিলাক কেনেকুৱা হ'ব লাগিব চোৱা যদি দুটা সমীকৰণ থাকে চোৱা a1x + b1y + c1 = 0 আৰু 2 নম্বৰ সমীকৰণটোৰ কাৰণে আমাৰ কি হ'ব যে a2x + b2y + c2 সমান কিমান হ'ব লাগে 0 হ'ব লাগে এতিয়া চোৱা প্ৰথম সমীকৰণটোৰ পৰা মই কি পাম যে a1 মানে মই কিমান আছে চোৱা 5 আছে এটো ঠিক হেদৰে b1 মানে মই কিমান পাইছো চোৱা -4 আৰু c1 মানে মোৰ কিমান হ'ব চোৱা 8 পাম ঠিক হেদৰে a2 মানে মোৰ কিমান হ'ব বুলি কৈছে চোৱা 7 ঠিক হেদৰে b2 মানে মই কিমান পাম 6 পাম আৰু c2 মান হ'ব মোৰ কিমান হ'ব চোৱা 9 হ'ব এতিয়া চোৱা মই যদি a1/a2 মান উলিয়াও চোৱা a1/a2 মানে মই কিমান পাইছো চোৱা 5/7 ঠিক হেদৰে চোৱা b1/b2 মানে কিমান -4/6 আৰু b1/b2 মানে মই কি পাইছো চোৱা -4/6 ইয়াক যদি মই 2 দি কটাকটি কৰো 2 × 2 = 4 2 × 3 = 6 অৰ্থাৎ মই কিমান পাম যে -2/3 আৰু চোৱা c1/c2 মানে মই কিমান পাইছো চোৱা 8/-3
c2 মানে পাইছিলা তোমালোকে -9 গতিকে 9 এতিয়া চোৱা যেহেতু a1/a2 আৰু b1/b2 কি নহয় সমান নহয় গতিকে আমাৰ কি হ'ব যি গিডাল আমি ৰেখা পাম যে ৰেখা দুডালে কি কৰিব যে এটা বিন্দুত কটাকটি কৰিব বা কাটিব অৰ্থাৎ যদি আমি 5x - 4y + 8 = 0 আৰু 7x + 6y - 9 = 0 লেখ দুডাল আকো তেতিয়াহলে কি কৰিব আমাক যিকোনো এটা বিন্দুত আমাক কি হ'ব কটাকটি কৰিব ঠিক সেইদৰে তোমালোকে 2 নম্বৰটোত চোৱা 2 নম্বৰটোৰ কাৰণে আমাক কিমান দিছে 9x + 3y + 12 = 0 দিছে আৰু এটা আমাক দিছে যে 18x + 6y + 24 = 0 এতিয়া চোৱা ইয়াত যদি মই এইকেইটা তুলনা কৰো তেতিয়াহলে মই কি পাম a1 মানে পাম 9 ঠিক সেইদৰে b1 মানে পাম মই কিমান 3 আৰু c1 মানে মই পাম 12 ঠিক সেইদৰে চোৱা a2 মানে মই পাম কিমান 18 b2 মানে মই পাম 6 আৰু c2 মানে মই কিমান পাম চোৱা 24 পাম এতিয়া চোৱা যদি মই a1/a2 মান পাতো তেতিয়াহলে কিমান হ'ব 9/3 2 অৰ্থাৎ মই কিমান পাম 2/1 পাম ঠিক সেইদৰে চোৱা b1 যদি মই b2 মান উলিয়াব লাগে কিমান পাম 3/6 ইয়াকো যদি মই কটাকটি কৰো কিমান হ'ব গৈ চোৱা 2/1 হ'ব ঠিক সেইদৰে চোৱা c1/c2 মানে কিমান আছে 12/24 1 2 কাৰণ 12 এবাৰ কাটিলো 12 দুগুণ 24 এতিয়া চোৱা আমাৰ গোটেইকেইটা ক্ষেত্ৰতে a1/a2 সমান b1/b2 আৰু c1/c2 সমান আছে এতিয়া চোৱা আমি কি পাম যে যেহেতু a1/a2 সমান b1/b2 সমান c1/c2 গতিকে আমাৰ কি হ'ব যে ৰেখা দুডাল লগ লগা হ'ব অৰ্থাৎ আমি কি পাম যে ৰেখা দুডাল লগ লাগি থাকিব লগ লগা হ'ব ঠিক সেইদৰে তোমালোকে 3 নম্বৰটো চোৱা 3 নম্বৰটোত আমাক কৈছে যে 6x - 3y + 10 = 0 আৰু এটা দিছে তোমালোকক 2x - y + 9 = 0 এতিয়া চোৱা ইয়াত আমি কিমান পাম যে a1 মানে আমি কিমান পাম চোৱা ইয়াত তোমালোকে পাবা যে a1 মানে কিমান হ'ব চোৱা 6 b1 মানে কিমান হ'ব -3 আৰু c1 মানে মই কিমান পাম 10 ঠিক সেইদৰে a2 মানে কিমান হ'ব 2 b2 মানে হ'ব -1 আৰু c2 মানে আমি কিমান পাইছো গৈ 9 পাইছো এতিয়া চোৱা যে a1/a2 মানে কিমান পাইছো মই চোৱা 6/2 অৰ্থাৎ 2 যদি মই 6 কাটো কিবা যাব 3 বা ঠিক সেইদৰে চোৱা b1 যদি মই b2 কৰো কিমান হ'ব -3/-1 একে 3 ঘন কৰিলে কিবা যাব 3 বা ঠিক সেইদৰে চোৱা যদি মই c1/c2 কৰো কিমান পাম c1 মানে 10 c2 মানে 9 যেহেতু মোৰ ভাগৰ a1/a2 সমান b1/b2 আৰু not equal to c1/c2 গতিকে মই কি পাম যে ৰেখা দুডাল মোৰ ভাগৰ কিমান হ'ব কি হ'ব বুলি কৈছে চোৱা সমান্তৰালকে থাকিব অৰ্থাৎ যদি মোৰ এডাল লেখ এনেকে থাকে আনডাল লেখ কিদৰে থাকিব লাগিব যিডাল লেখ আঁকি মই সমান্তৰালকে থাকিব আৰু প্ৰথম যিটো সমীকৰণ তাৰ কাৰণে আমি কি পাইছিলো ৰেখাডাল কি হ'ব এটা বিন্দু যদি মই এডাল ৰেখা এনেকে থাকো সেডাল ৰেখাও ক'ত থাকিব ইয়াৰ পৰাই আৰম্ভ হ'ব আৰু
সেকেন্ডত কি হ'ব ৰেখাডাল চোৱা লগ লাগি যাব আচ্ছা এইটো বিন্দুত আমাৰ কি হ'ব কাটিব আৰু ইয়াত কি যাব এনেকে লগ লাগি যাব ঠিক সেইদৰে তোমালোকে 3 নম্বৰ কিটা চোৱা 3 নম্বৰ কিটাত আমাক কৈছে যে a1 by a2 b1 by b2 আৰু c1 by c2 অনুপাত কেইটা ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা সংগত নে অসংগত এতিয়া চোৱা যদি আমি a1 by a2 আৰু b1 by b2 সমান নহয় তেতিয়া হলে আমাৰ কি হ'ব সমীকৰণ কেইটা কি হ'ব সংগত হ'ব আৰু যদি a1 by a2 সমান b1 by b2 আৰু c1 by c2 সমান নহয় তেতিয়া হলে আমি কি পাম যে সমীকৰণৰ জোৰ কেইটা কি হ'ব অসংগত হ'ব এতিয়া চোৱা তোমালোকে 3 নম্বৰ প্ৰথমটোত চোৱা 3 নম্বৰ প্ৰথমটো আমাক দিছে যে 3x + 2y = 5 ইয়াক যদি মই a1x + b1y + c1 ফৰ্মত লিখো কি হ'ব যে 3x + 2y - 5 = 0 হ'ব আৰু যিটো সমীকৰণ অন্য এটা সমীকৰণ দিছে 2x - 3y = 7 আৰু ইয়াক মই লিখিব পাৰো যে 2x - 3y - 7 = 0 এতিয়া চোৱা এই দুটা সমীকৰণৰ পৰা মই a1 মানে কিমান পাম 3 b1 মানে পাম মই 2 ঠিক সেইদৰে মোৰ c1 ৰ মান কিমান হ'ব চোৱা -5 ঠিক সেইদৰে 2 নম্বৰ সমীকৰণটোৰ পৰা মই কি পাম যে a2 মানে মই পাম 2 b2 মানে মই পাম -3 আৰু c2 মানে মই কিমান পাম চোৱা -7 এতিয়া চোৱা এতিয়া মই কি কৰিম প্ৰথমে a1 by a2 মান উলিয়াম a1 by a2 মানে কিমান পাম 3/2 ঠিক সেইদৰে চোৱা b1 by b2 মান উলিয়াম b1 by b2 মানে মই কিমান পাম 2/-3 আৰু c1 by c2 মানে মই কিমান পাম চোৱা -5/-7 বা 5/7 কাৰণ কি হ'ব যে মাইনাছে মাইনাছে মোৰ কি হৈ যাব কেনসেল হৈ যাব এতিয়া চোৱা আমি কি পাইছো যে a1 by a2 not equal to কি হৈছে b1 by b2 গতিকে আমি কি লিখিব পাৰো যে প্ৰদত্ত সমীকৰণৰ জোৰ কেইটা কি হ'ব আমাৰ চোৱা সংগত হ'ব কিয়নো a1 by a2 not equal to আমি কি পাইছো b1 by b2 পাইছো ঠিক সেইদৰে তোমালোকে 2 নম্বৰ কেইটাৰ কাৰণে চোৱা নম্বৰটো তোমালোকক দিছে 2x - 3y = 8 যে 2x - 3y = 8 ইয়াক যদি মই a1x + b1y + c1 ফৰ্মত লিখো কি হ'ব 2x - 3y - 8 = 0 আৰু দ্বিতীয় সমীকৰণটো দিছে তোমালোকৰ চোৱা 4x - 6y = 9 আৰু ইয়াক মই লিখিলে কিমান হ'ব গৈ 4x - 6y - 9 = 0 এতিয়া চোৱা ইয়াত মই কি পাম a1 ৰ মান মোৰ কিমান হ'ব গৈ 2 b1 ৰ মান হ'ব কিমান -3 আৰু c1 ৰ মান হ'ব মোৰ কিমান -8 ঠিক সেইদৰে তোমালোকে a2 মান কিমান পাবা 4 পাবা b2 মানে পাবা -6 আৰু c2 মানে আমি কিমান পাম গৈ -9 এতিয়া চোৱা a1 by a2 মানে কিমান লিখিব পাৰো মই 2/4 ইয়াক যদি মই কেনসেল কৰো কিমান হ'ব 1/2 হ'ব ঠিক সেইদৰে চোৱা b1 by b2 b1 মানে মই কিমান পাইছো b1 মানে পাইছো মই -3 আৰু b2 মানে মই পাইছো -6 মাইনাছে মাইনাছে প্লাস হৈ যাব আৰু 3 এ কাটিলে 1/2 পাম ঠিক সেইদৰে তোমালোকে পাছৰ দশৰ কাৰণে চোৱা পাছৰ দশ হৈছে আমাক কি দিছে যে c1 by c2 মানে আমি কিমান পাইছো -8/-9 মাইনাছে মাইনাছে কেনসেল হৈ যাব থাকিলে 8/9
এতিয়া চোৱা যেহেতু a1 by a2 সমান b1 by b2 not equal to কি হ'ব c1 by c2 গতিকে আমি কি লিখিব পাৰো যে প্ৰদত্ত সমীকৰণৰ জোৰ কেইটা কি হ'বগৈ আমাৰ অসংগত বা ঠিক কি হ'ব যদি a1 by a2 সমান b1 by b2 not equal to c1 by c2 হয় তেতিয়াহ'লে সমীকৰণৰ জোৰ কেইটা কি হ'ব আমাৰ অসংগত হ'ব আৰু যদিহে a1 by a2 সমান a1 by a2 not equal to b1 by b2 হয় তেতিয়াহ'লে আমাৰ প্ৰদত্ত সমীকৰণৰ জোৰ কেইটা কি হ'ব বুলি কৈছে আমাক চোৱা সংগত হ'ব গতিকে সংগত হ'বলৈ হ'লে আমাৰ কি হ'ব লাগিব a1 by a2 not equal to b1 by b2 আৰু অসংগত হ'বলৈ হ'লে কি হ'ব লাগিব a1 by a2 সমান b1 by b2 not equal to c1 by c2 ঠিক হেৰে তোমালোকে 3 4 আৰু 5 নম্বৰ কেইটা কৰি চাবা এতিয়া তোমালোকে চোৱা 4 নম্বৰ কেইটাত আমাক কি কৈছে আমাক তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ জোৰ সংগত বা অসংগত যদি সংগত হয় তেতিয়াহ'লে আমাক কি কৰিব দিছে চোৱা লেখৰ সহায়ত কি কৰিব দিছে চোৱা আমাক সমাধান কৰিবলৈ দিছে এতিয়া চোৱা যদি সংগত হয় স্বতন্ত্ৰ সংগত হয় তেতিয়াহ'লে আমাক কি থাকিব চোৱা একে ৰেখাতে থাকিব ঠিক হেৰে তোমালোকে 4 নম্বৰৰ গিটা কৰি চাবা গ্ৰাফৰ যোগেদি এতিয়া চোৱা 5 নম্বৰটো তোমালোকক কৈছে যে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ বাগিচাখনৰ দিক প্ৰস্থ আমাক কি কৰিব দিছে নিৰ্ণয় কৰিবলৈ দিছে এতিয়া তোমালোকে 5 নম্বৰটোৰ কাৰণে চোৱা আমি কি কৰিম আমি ধৰি লম প্ৰথমতে যে ধৰা হ'ল আয়তাকাৰ বাগিচাৰ দিক সমান কিমান ধৰি লম আমি যে x মিটাৰ ঠিক হেৰে ধৰি লম যে আয়তাকাৰ বাগিচাৰ প্ৰস্থ সমান y মিটাৰ এতিয়া চোৱা আমাক যেটো প্ৰথম শৰ্ত মতে কি বুলি কৈছে যে দিক 4 মিটাৰ বেছি কাটকে বেছি প্ৰস্থত কৈ অৰ্থাৎ কি হ'ব যে x + 4 সমান মই কিমান পাম y পাম এটা সমীকৰণ পাম মই x + 4 = y ঠিক হেৰে চোৱা দ্বিতীয় শৰ্ত মতে মোক কি কৈছে যে পৰিসীমাৰ আধা এতিয়া চোৱা আয়তৰ পৰিসীমা তোমালোকে পাইছা যে 2 পূৰণ দিক যোগ প্ৰস্থ আমাক কৈছে যে পৰিসীমাৰ আধা গতিকে চোৱা 2 এ 2 কাট খাই যাব আমাৰ থাকিব কিমান যে x + y = 36 এতিয়া চোৱা আমি কি কৰিম x + 4 = y আৰু x + y = 36 ৰ বাবে আমি কি কৰিম লেখ আঁকিবৰ কাৰণে আমি x আৰু y ৰ বিভিন্ন মান উলিয়াম এতিয়া চোৱা যদি মই x ৰ মান -4 দিও তেলে মোক কি হ'ব -4 + 4 0 হৈ যাব অৰ্থাৎ y মান মই কিমান পাম 0 পাম কেতিয়া পাম যেতিয়া মই x ৰ মানটো কিমান দিম -4 0 দিলে কিমান পাম 4 হ'ব ঠিক হেদৰে যদি মই 4 দিও 4 এ 4 মই কিমান হ'বগৈ 8 হ'বগৈ এটো চোৱা x + 4 = y কাৰণে মই লেখ আঁকিব পাৰনে x আৰু y বিভিন্ন মান কি পাইছো -4 0 0 4 আৰু 4 8 ঠিক হেদৰে x + y = 36 ৰ কাৰণে আমি x আৰু y কি কৰিম বিভিন্ন মান উলিয়াম আমি লেখ অঙ্কন কৰিব কাৰণে এতিয়া চোৱা যদি মই x ৰ মান 0 বহাই দিও y মান কিমান হৈ যাব 36 হ'ব ঠিক হেদৰে যদি মই 20 বহাও ইফালে গলে কিমান থাকিলে 16 হ'ব আৰু যদি মই 36 দি দিও কিমান হ'বগৈ 0 হ'ব এতিয়া চোৱা এই মান কেইটা দি পেলাই মই কি আঁকিব লাগিব এডাল গ্ৰাফ আঁকিব লাগিব
তোমালোকে পাইছা এইটো x কয় এইটো o এফালে মোক কিমান হ'ব গৈ x dx ঠিক সেইদৰে এফালে y হ'ব এফালে y o এফালে হ'ব তোমালোকৰ y dx এতিয়া মই কি কৰিম চোৱা এটা ঘৰত মই কিমানকে ধৰিম চোৱা 4 কে ধৰিম যে 4 8 12 16 20 24 28 32 আৰু এডোখৰত মোক কিমান থাকিব 36 ঠিক সেইদৰে এফালে চোৱা 4 8 12 16 20 24 28 32 36 অৰ্থাৎ এডোখৰতে মোক কিমান আছে গৈ চোৱা 36 নম্বৰ পইণ্টটো আছে তোমালোকে স্কেলৰ সহায়ত যেতিয়া আঁকিবা তেতিয়া তোমালোকৰ কি হ'ব ধুনীয়াকৈ তোমালোকে আঁকিব পাৰিবা এতিয়া চোৱা কিমান হ'ব ইয়াত 4 6 8 12 16 20 24 26 20 24 28 32 আৰু এটা যাব লাগিব আমাৰ তেতিয়া কিমান হ'ব গৈ চোৱা 36 হ'ব গৈ অৰ্থাৎ এইটো হ'ব 36 ঠিক সেইদৰে এফালে হ'ব তোমালোকৰ 4 8 এইটো হ'ব 12 এইটো 16 হ'ব লাগিছিল এইটো 20 এইটো 24 এইটো 28 এইটো 32 এইটো 36 আৰু এইটো হ'ব তোমালোকৰ কিমান 38 পইণ্ট তোমালোকে পইণ্টটা ভালদৰে আঁকিবা 4 8 12 16 20 24 28 এডোখৰত হ'ব 32 এডোখৰত হ'ব 36 এতিয়া চোৱা যদি মই x ক -4 লওঁ y কিমান হয় মোৰ 0 হয় অৰ্থাৎ x ৰ মান যদি -4 হয় y মোৰ কিমান হ'ব 0 অৰ্থাৎ এটা বিন্দু মোৰ কিমান হ'ব এইটো ঠিক আছে চোৱা যেতিয়া 0 হ'ব তেতিয়া মোৰ কিমান হ'ব চোৱা 4 হ'ব ঠিক সেইদৰে যেতিয়া মই 4 লম তেতিয়া মই কিমান হ'ব চোৱা 8 হ'ব যদি মই 4 লওঁ x অক্ষত মই 4 গলে y অক্ষত মই কিমান পাম বুলি কৈছে চোৱা 8 পাম অৰ্থাৎ এডাল হৈ যাব মোৰ ভাগৰ x + 4 = y কাৰণে মোৰ কি হ'ব এডাল হ'ব মোৰ ভাগৰ লেখ ডাল অৰ্থাৎ -4 0 এইটো হ'ব মোৰ ভাগৰ কিমান 0 4 আৰু এইটো হ'ব মোৰ ভাগৰ কিমান হ'ব তোমালোকৰ 4 আৰু 8 ঠিক সেইদৰে চোৱা x + y = 36 ৰ কাৰণে চোৱা যেতিয়া মই x ৰ মান 0 হ'ব y কিমান হ'ব 36 অৰ্থাৎ x ৰ মান 0 হ'লে মোৰ y কিমান হ'ব 36 অৰ্থাৎ এইটো বিন্দু 0 36 ঠিক সেইদৰে চোৱা 20 হ'লে মোৰ কিমান হ'ব 16 অৰ্থাৎ 20 যদি হয় মোৰ কিমান হ'বগৈ বুলি কৈছে 16 অৰ্থাৎ 16 হ'লে মোৰ ভাগৰ ক'ত থাকিব তোমালোকে আঁকি চাবা স্কেলৰ সহায়ত তোমালোকক শুদ্ধকৈ আঁকিবা পোনকৈ এইডোখৰতে মই ধৰি ল'লোঁ এইটো এই পইণ্টটো মোৰ ভাগৰ কিমান ধৰি ল'লোঁ চোৱা 20 আৰু 16 আৰু এটা চোৱা যেতিয়া মোৰ ভাগৰ x ৰ মান 36 হ'ব এইটো চোৱা x ৰ মান 36 y মান 0 অৰ্থাৎ এইডোখৰতে মোৰ ভাগৰ কিমান হ'ব এইডোখৰত হ'ব মোৰ ভাগৰ 36 আৰু 0 পইণ্টটো আৰু এই পইণ্টটো মোৰ ভাগৰ হ'ব কিমান 20 আৰু 16 নম্বৰ পইণ্ট এতিয়া চোৱা মই কি কৰিম এই তিনটা পইণ্ট মই কি কৰি দিম চোৱা জইন কৰি দিম এতিয়া চোৱা এই দুডাল ৰেখা যেতিয়া মই ৰেখ আঁকিলো ইহঁতি চোৱা ক'ত মোক কটাকটি কৰিছে চোৱা এই বিন্দুটোত কটাকটি কৰিছে এতিয়া চোৱা এই কটাকটি কৰা বিন্দুটো যদি মই আঁকি চাওঁ এতিয়া চোৱা এইটো ভাগৰ চোৱা এইটো এনেকৈ তোমালোকে এটা বক্স কৰি দিবা ঠিক সেইদৰে চোৱা এইটো এনেকৈ আঁকি দিবা অৰ্থাৎ এই যিটো মোৰ কটাকটি কৰা বিন্দু সেই কটাকটি কৰা বিন্দুটো মোৰ স্থানাংক কিমান আছে চোৱা 16 আৰু 20 অৰ্থাৎ x ৰ মানটো মই কিমান পাইছো 16 আৰু y মানটো মই কিমান পাইছো 20 পাইছো গতিকে মই কি পাম যে আয়তাকাৰ যে যিখন মোৰ ভাগৰ আয়তাকাৰ বাগিচাৰ দিছিল যে আয়তাকাৰ বাগিচাখনৰ দিশ কিমান হ'ব x মিটাৰ অৰ্থাৎ 16 মিটাৰ আৰু আমি কি পাম
যে আয়তাকাৰ বাগিচাৰ প্ৰস্থ কিমান পাইছো চোৱা 20 মিটাৰ। অৰ্থাৎ আমাক যিখন আয়তাকাৰ বাগিচাৰ দিছিল সেই আয়তাকাৰ বাগিচাখনৰ দিশ আৰু প্ৰস্থ আমি কিদৰে উপস্থাপন কৰিছো গ্ৰাফৰ যোগেদি উপস্থাপন কৰিলো। আশা কৰো তোমালোকে ভিডিও কেইটা বুজি পাইছা আৰু তোমালোকে যি গ্ৰাফৰ আঁকিব লাগে সেই গ্ৰাফ আমি অনুশীলনী 3.1ত বুজাই দিছো আৰু ইয়াতো তোমালোকে বুজি পাবা। আৰু যদি কিবা বুজি নোপোৱা আমাক কমেন্ট কৰি জনাবা আৰু অনুশীলনী 3.2টো আমি ইয়াৰ নেক্সট ভিডিওটোত আপলোড কৰিম। আৰু তোমালোকৰ এই পাঠটি যি নোটছ সেয়া তোমালোকৰ ডেসক্ৰিপচনত এটা লিংক দিয়া হৈছে, সেই লিংকটোৰ পৰা তোমালোকে ডাউনলোড কৰি ল'বা আৰু নতুন নতুন ভিডিও পাবৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ।